নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত পহু পোৱালিখিনি গোটেইখিনি ওলাই ৰাখি থৈছোঁ। 20 পিচ আছিল অৰ্ডাৰ, কিন্তু 15 পিছে আছে বৰ্তমান ৰেডি। তো 15 পিচ আজি পঠাই দিম। এইখিনি চাওক, কোৱালিটিবিলাক চাওক। এনেকুৱা ব্লেক আছে, মিক্স কালাৰ আছে, বগা আছে। মানে হোলসেলতো পাব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব আগতীয়াকৈ 15 পৰা 20 দিন আগতে বুকিং কৰি থলে আমি ৰেডি কৰি দিব পাৰিম। মানে হোলসেলত লাগিলেতো বহুত কোৱান্টিটি লাগে না, 20 পিচ এনেকুৱা লাগি থাকে, 20 পিচ 50 পিচ এনেকুৱা সিস্টেমত লাগি থাকে প্ৰত্যেক সপ্তাহে। তো এইবিলাক হোলসেলত লাগিলে আগতীয়াকৈ মানে বুকিং কৰি ৰাখিব। আৰু কাৰোবাক যদি 2 যোৰ 3 যোৰ বা 5 যোৰ লাগে তেতিয়াহ'লে গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ এইখিনি এৰিয়াতো দিব পৰা যাব। কিন্তু আমাৰ এই এনেকুৱা এটা কেৰেট পঠোৱাতে 400 খৰচা হৈ যায়। এতিয়া আমি এইটো কেৰেট পঠাই দিম। আপুনি এযোৰ ল'লেও 400 খৰচা হৈ যাব, আৰু ইয়াত 5 যোৰ ল'লেও 400 খৰচা হ'ব। এই ডেলিভাৰী চাৰ্জখিনি আমি লওঁ, যিখিনি খৰচা হয় সেইখিনি ল'ম। ইয়াত ৰাখি থৈছোঁ ভিতৰত। এতিয়া আমাৰ মইনাই মানে এইখিনি ধৰি দিব ভিতৰৰ পৰা। এইটো কমপ্লিট পেকিং কৰি ৰাতিপুৱাই পঠাই দিম। আৰু বন্ধুসকল, এইখিনি হৈছে ৰ'ড আইলেণ্ড জেড RIR, মানে লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই হয়। ৰ'ড আইলেণ্ড জেড RIR বুলি কোৱা হয়। এই কুকুৰা চৰাই দৈনিক কণী পাৰে। এইটো 5 মাহ বয়সৰ পৰা কণী পাৰা ষ্টাৰ্ট হয়। তো 2 বছৰ বয়সলৈকে কণী পাৰি থাকে। বছৰি 280 পৰা 320টালৈকে কণী পাৰে। এইবিলাক চাওক, এইটো বাহিৰতে আমাৰ থলুৱা কুকুৰাৰ নিচিনা বাহিৰত চাৰিওফালে বাউণ্ডাৰী দি পালন কৰিব পাৰি। আৰু ইয়াৰ খাদ্য হৈছে আমাৰ লোকেল দানাও দিব পাৰিব, ধান চাউল ভাতো দিব পাৰিব। চাওক, তামোলবাৰীত ৰখা আছে। কমপ্লিট তামোলবাৰীৰ যিখিনি ঘাঁহ বন আছে কমপ্লিট খাই চাফা কৰি ৰাখি দিছে। যদি আপোনালোকে 5 বিঘামান তামোলবাৰী বা ৰবৰবাৰী আছে, চাৰিওফালে যদি বাউণ্ডাৰী দিয়ে, বেছি নহয়, 100টা কুকুৰা চৰাই যদি ভিতৰত এৰি দিয়ে, এনেকুৱা ধৰণৰ কমপ্লিট চাফা কৰি ৰাখিব। ঘাঁহ বন হ'বলৈ নিদিব ভিতৰত, আৰু আপোনাৰ তামোলৰ দুগুণ তামোল লাগি যাব। আৰু ইয়াৰ কোম্পানীৰ দানাবিলাক দিলে কণী অলপ বেছিকৈ পাৰে, যদি কোম্পানীৰ দানা দিয়ে। তো লেয়াৰ ফিড আহে, লেয়াৰ কুকুৰা চৰাই কণী পাৰাৰ কাৰণে বেলেগকৈ এটা দানা আহে কোম্পানীৰ, সেইটো দানা দিলে কণী অলপ বেছিকৈ পাৰিব। আৰু আমাৰ থলুৱা খাদ্য দিলে অলপ কমকৈ পাৰিব, 250 পৰা 300 এনেকুৱা পাৰিব। আৰু যদি কোম্পানীৰ দানা দিয়ে তেতিয়াহ'লে 320টালৈকে কণী পাৰিব বছৰত। এইবিলাক চাওক, বহুত ধুনীয়া। আৰু বৰ্তমান ইয়াৰ পোৱালি লাগিলে অল অসম ডেলিভাৰী দিয়াৰ সুবিধাও আছে, কিন্তু 15 পৰা 20 দিন আগতে বুকিং কৰি ৰাখিব লাগিব। আৰু বৰ্তমান 3টা ভেকচিন দিয়া, মানে 25 দিনীয়া পোৱালি আছে। এইখিনি দেখা পাইছে, ইয়াত 3টা ভেকচিন দিয়া হৈছে। 25 দিনীয়া পোৱালি বৰ্তমান 80 পিচমান এভেইলেবল আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। অল অসম ডেলিভাৰী দিয়াৰো সুবিধা আছে। ধন্যবাদ।